সকলোকে নমস্কাৰ জনাই মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এজন বিশেষ ব্যক্তি। আৰু বিশেষ ব্যক্তিজনক অনা কাৰণ বহুতো আছে। আপোনালোকে জানিব লাগিব সেই ব্যক্তিজনৰ কিছুমান কাহিনী। আৰু সেই ব্যক্তিজন মাজে মাজে কি হয় মানে ছ'চিয়েল মিডিয়াত চৰ্চাত আহি থাকে, বা ছ'চিয়েল মিডিয়া বুলি কোৱাৰ লগে লগে নিউজ চিউজতো এনেকৈ আহি থাকে। আৰু বেলেগেতো এইবিলাক লিখা মেলা এইবিলাকতো আৰু বহুত থাকিবই, নহয় জানো? ভাল গুণ বেয়া গুণ মানুহৰ দুইটা থাকে। কিন্তু এই মানুহজনক কি হৈছিলে, এসময়ত বহুতে একদম ছাগলী চোৰ আখ্যা দিছিলে। কিন্তু সেই ছাগলী চোৰ বুলি কোৱা ব্যক্তিজন কোন, আপোনালোকে থাম্বনেইলখন দেখিলে নিশ্চয় গম পাব। গতিকে তেওঁ এনেকুৱা কিছুমান মহৎ কাম কৰিছে যি নেকি কাৰো লগতে তেওঁ তুলনা নহয়। বিশেষতে বিজেপি দলৰ হৈ পেলাই তেওঁ যেতিয়া বিধায়ক হৈছিলে খুমটাই, তেতিয়া তেওঁ কিমান ভাল কাম কৰিছিলে সেইখিনি মানুহে দেখাই দিলে। আৰু আপোনালোকেতো গম পায়, মই ভালকৈ নক'লেও চাগে আপোনালোকে গম পায় বিজেপি দল কেনেকৈ আহিছে, হয়নে নহয়? আৰু এতিয়াতো বহুতে বহুত কথা ক'ব, কিন্তু এতিয়া এই মুহূৰ্তত মই সেইখিনি কথা নকওঁ। কিন্তু এইজন বিধায়কে তেওঁ আজি মই এটা নিউজ চালোঁ, আৰু নিউজটো চাই মোৰ ইমানেই ভাল লাগিছে। কিন্তু হ'লেও তেওঁ মাজে মাজে চৰকাৰৰ বিৰুদ্ধে কিছুমান কৰি আছিলে, মানে কিছুমান বক্তব্য ৰাখি আছিলে। আৰু তেওঁ সেইবিলাকৰ কাৰণেও তেওঁক মানে কিছুমানে বেয়া পাইছিলে, কিছুমানে মানে তেওঁলোকৰ দলৰ ভিতৰতে। কিন্তু সেইজন ব্যক্তিয়ে তেওঁলোকৰ বিজেপি দলৰ যিসকল নেতা মন্ত্ৰী জিকিছে তেওঁলোকৰ দৰে কিন্তু নহয়। আৰু তেওঁলোক হৈছিলে কি, গাড়ী গুড়া টকা পইচাই তেওঁলোকে দাদাগিৰি কৰি পেলাই জিকিছে। চবতে দাদাগিৰি কৰা নাই, সেইটো আকৌ মোক ক'লে ভুল হ'ব দেই, আপোনালোকে ক্ষমা কৰিব। কিন্তু এইজন ব্যক্তিয়ে কি কৰিছে, তেওঁ নিজে চাইকেল চলাই প্ৰচাৰ বুলি নহয়, তেওঁ আজি এনেকুৱা কিছুমান কথা কৈ আছে, মানে যিবিলাকৰ ঘৰত তেওঁ সোমাই, ঘৰত বোলে চাহ খাই নাপালে। এই 5 বছৰত তেওঁ বেলেগৰ ঘৰে ঘৰে কি কৰে, চাহ খাই, মানে চাহ তাহ খায়, আৰু য'তে পায় ত'তে চাহ খায়। আৰু তাত হেনো যেতিয়া কিছুমানৰ ঘৰত সোমাই চাহ খাই থাকে বা এইবিলাক কিবা কথা ওলায়, তেতিয়া হেনো ঘৰৰ মালিকে কয় আৰু যে আমি কিন্তু দাদা কংগ্ৰেছী মানুহে দেই, এনেকৈও কয়। কিন্তু তথাপিও তেওঁ বেয়া নাপায়, হ'ব একো নাই তেনেকৈ বুলি বোলে কয়। আৰু তেনেকৈ প্ৰচাৰ কৰি কৰি চাইকেল চলাই তেওঁ মানে কি হৈ গ'ল, এবাৰ আকৌ জিকি গ'ল। গতিকে আৰু তেওঁ ভাল কাম আৰু বহুত আছে, আৰু বহু ল'ৰা ছোৱালীক তেওঁ কৰ্মসংস্থাপন দিছে। বিশেষকৈ তাত এখন বোলে পাৰ্ক বনাইছে, আপোনালোকে হয়তো সকলোৱে গম পাব, মই ইমানখিনি নাজানো, বা পাৰ্কখনত মই যোৱাও নাই। আৰু নোযোৱা নেদেখা নকৰাকৈ মই কথা ক'ব নোৱাৰোঁ, নহয় জানো? কিছুমান দেখিব লাগিব, তেতিয়াহে ক'ম মই দাবী দি পেলাই যে হয়। কিন্তু সেই মানুহজনৰ কথা বহুতে কৈছে, আৰু নিউজবিলাকতো দেখিছোঁ, তেওঁ লাইভো আহি থাকে বোলে তাৰ পৰা। কিন্তু বহুত তেওঁ ভাল কাম কৰিছে, আৰু সেই গতিকেহে চাগৈ বিনা প্ৰচাৰে বিনা টকাত তেওঁ জিকিছে। আৰু মানে কৈছে যে তেওঁ অইনৰ দৰে তেওঁক মানে সেইটো যে চৰ্চাৰ বিষয় হৈছে, বা এতিয়া যে ছ'চিয়েল মিডিয়াত যে উলিয়াইছে, তেওঁ নিজে কৈছে যে মোক এনেকৈ প্ৰচাৰ কৰিছোঁ বুলি নক'ব, মই চাইকেল লৈ য'তে ত'তে মই চাইকেল লৈয়ে যাওঁ, মোৰ গাড়ী ঘোঁৰা নাই। কিন্তু তেওঁ এটা হ'ল আমাৰ কাৰণে আদৰ্শ, নহয়নে? আৰু যিসকলে একদম গাড়ী মটৰৰ পাৱাৰ দেখাই পেলাই, ফুলৰ মালা পিন্ধি পেলাই কিছুমান পাৱাৰ দেখাই পেলাই জিকিছে, আপোনালোকেতো গম পায়েই। গতিকে তেওঁলোকৰ লগত এইজন মৃণাল শইকীয়াৰ তুলনা নহয়। হ'ব পাৰে তেওঁৰ নাম একদম ছাগলী চোৰ কিবা চোৰ এনেকুৱা দিছিলে, কিন্তু সেইবিলাক কি কৰে জানেনে, তেওঁলোকৰ দলৰ ভিতৰতে কিছুমানে কুকাম মানে কৰে, কুকাম কৰি পেলাই মানে মানুহক বদনাম এটা দিয়ে যে এওঁক কেনেকৈ হটাব পাৰি, তেনেকুৱা কিছুমান কাৰুকাৰ্য চলি থাকে। গতিকে বন্ধু বান্ধৱীসকল, সেই মৃণাল শইকীয়াই তেওঁ কি সুন্দৰকৈ কথাখিনি কৈছে, আৰু মোৰ বহুত ভাল লাগিছে যে এসময়ত ছাগলী চোৰ বুলি যি নেকি তেওঁ নাম পাইছিলে, সেই ছাগলী চোৰে যে ইমান ভাল কাম কৰি পেলাই সমাজৰ মানে উন্নতি কৰি পেলাই তেওঁ আকৌ আহিছে, আকৌ মানে বিজেপি দলত আহি গ'ল, জিকি গ'ল। তেওঁ এতিয়া কি হয় নহয় সেইটো ভগৱানে জানিব। কিন্তু তেনেকুৱা মানুহক আমি সদায় ছাপোৰ্ট কৰিব লাগিব, নহয় জানো? ভালক আমি ভাল বুলি ক'বই লাগিব। কিবা এটা বেয়া গুণ থাকে, নথকা নহয়, কিন্তু সেই বুলি যে তেওঁক আমি হোৱাই নোহোৱাই সমালোচনা কৰি থাকিম, সেইটো কেতিয়াও নহয়। আৰু
ভিডিঅ' কিন্তু মই এসময়ত বনাইছোঁ দেই, মই আপোনালোকক কৈছোঁ মই বনাইছোঁ, কিন্তু বনালেও মই তেনেকুৱা নহয়, যিটো নিউজত পাইছিলোঁ মই তেতিয়া সেইবিলাক বনাইছিলোঁ। কিন্তু সঁচাকৈ মই ভালক ভাল বুলি ক'বই লাগিব, আৰু মই সদায় ভালক ভাল বুলিয়ে কওঁ। গতিকে বন্ধু বান্ধৱীসকল, তেওঁ কি সুন্দৰকৈ কথাখিনি কৈছে আপোনালোকে চাওক। নহয়, ব্যতিক্ৰমী বুলি ক'লে মই বেয়া পাওঁ। আপোনাক কওক যে আপোনাৰ নিজস্ব ষ্টাইলত, নিজস্ব মানে জীৱনশৈলীত, মানে সকলোৰে ইলেকশ্যন খেলা এটা নিজৰ ষ্টাইল আছে, আৰু মই নিজৰ ষ্টাইলত খেলিছোঁ। আৰু যে কয় চাইকেল লৈ প্ৰচাৰ আৰম্ভ কৰিছে, মই চাইকেল লৈ প্ৰচাৰ যোৱা নাছিলোঁ। চাইকেল সদায় চলাওঁ, কিন্তু নিৰ্বাচনৰ সময়ত সেইটোকে প্ৰচাৰ হৈ গ'ল যে মই সদায় চাইকেল চলাওঁ। MLA হোৱাৰ আগৰ পৰা চাইকেল চলাওঁ, মোৰ চাইকেল এখন থাকেই। আৰু ইলেকশ্যনৰ আগত MLA হোৱাৰ পাছতো মই চাইকেল চলাই ইফালে সিফালে যাওঁ। আৰু যেতিয়া নিৰ্বাচন আহিল, মই একে জেগাত থকা মোৰ ঘৰতে নাথাকোঁ, অলপ দিন ঘৰত থাকিলোঁ, আকৌ কোনোবা এটাত যদি যাওঁ, মই চাইকেলখন গাড়ীতে লৈ তাত যাওঁ, ক'ৰবাত থাকিলোঁ, থাকি পেলাই আকৌ পাছদিনা ৰাতিপুৱা চাইকেল চলাই যাওঁ। আৰু মই বহু বছৰ মই ঘৰত চাহ খোৱা নাই, ৰাতিপুৱা চাহকাপ চাইকেল লৈ যেতিয়া ওলাই যাওঁ, ঘূৰি যেতিয়া আহোঁ, দেখোঁ কোনোবা ঘৰ মানুহ উঠিছে, লাইভলি হৈছে, তেতিয়া মই সোমাই পেলাই যে চাহ একাপ দিয়ক, চিনি পাই গ'লে আৰু বোলে আহক বহক, চাহ একাপ খালোঁ। এনেকুৱা মানুহৰ ঘৰতো চাহ খাইছোঁ, এই চাহ তাহ খোৱাৰ পাছত কয় ছাৰ আমি কিন্তু কংগ্ৰেছে, এইটো মই বেয়া নাপাওঁ যে অ'কে। সেই নিৰ্বাচনতো তেনেকৈ সেই ৰাতিপুৱা ধৰক মই 5:30 ওলালোঁ চাইকেল চলাওঁ, 10টালৈকে কেইবাটাও জেগা কভাৰেই হৈ যায় বেলেগ বেলেগ স্থানত। সেই তেনেকৈ আকৌ দুপৰীয়া ওলাই গ'লোঁ গাড়ী লৈ, আকৌ আবেলি যেতিয়া বেলি চেলি পৰে আকৌ চাইকেল লৈ কেনিবা ওলাই গ'লোঁ। সেই তেনেকৈ নিৰ্বাচনটো পাৰ হ'ল। সেইটো ব্যতিক্ৰম বুলি নকওঁ যে মোৰ এইটো নিজস্ব ষ্টাইল না, মোৰ এইটো এইবাৰেই নহয়, যোৱাবাৰ এইটো হেৰি নকৰিলে। মই যোৱাবাৰো মোক ক'তো কোৱা নাই যে মোক ভোট দিয়ক। 16ত মই ফুল প্ৰচাৰ কৰাইছিলোঁ। মই তেতিয়া মানে আছিলে, তেখেতেও মোৰ হৈ প্ৰচাৰ কৰিবলৈ গৈছিলে এদিন। 16ত প্ৰচাৰ কৰিছিলোঁ, 21ত মই কৈছিলোঁ যে 5 বছৰ আপোনালোকে মোক চালে, মোক দিলে, যদি মোৰ কাম মনত আপোনালোক সন্তুষ্ট, মোক দিব, নহ'লে বেলেগক নিৰ্বাচিত কৰিব। কিন্তু তেখেতসকলে আকৌ মোক 11,000 ভোট বেছি লিড দিলে। মানে 2016ত আছিলে 16,000, 2021ত 27,000 হ'ল। এইবাৰ ক'লোঁ যে মোৰ কাম কাজটো আপোনালোকে দেখিছে, মোৰ নতুন সমষ্টিত যোগদান হ'ল, যে আগৰ যি খুমটাইত কাম কৰিছিলোঁ, বা আপোনালোকে যদি মোক আমাৰ পাৰ্টীৰ আইডিঅলজিত বিশ্বাস কৰে, মোক যদি বিশ্বাস কৰে, আস্থাত লয়, মোক ভোট দিব, নহ'লে বেলেগ দলক, বেলেগ এজন প্ৰাৰ্থীক আপোনালোকে নিৰ্বাচিত কৰক। সেইটো আপোনালোকৰ যিটো গণতান্ত্ৰিক অধিকাৰ দিছে সেইমতে কৰক। গাড়ীটো মই নিজে চলাই ভাল লাগে, কেলৈ এই অইনে চলালে টেনশ্যন এটা হৈ থাকে, এনেই ব্ৰেক মাৰি থাকোঁ, আজিকালি নিজে ব্ৰেকডাল মৰাকৈ ভাল। নাই নাই, প্ৰকৃতিক ভাল পাবলৈ মন্ত্ৰী হ'ব নালাগে। আৰু মই কোনো দিনেই মন্ত্ৰিত্বৰ আশা কৰা নাই বা মন্ত্ৰিত্বৰ প্ৰত্যাশী নহয়, কাৰণ মই এজন ফ্ৰী থাকি ভাল পাওঁ, মুকলি চৰাই। সেই মই তেনেকৈ আগলৈও ফ্ৰী হ'ব খুজিছোঁ। মন্ত্ৰিত্ব হৈছে এটা বান্ধন, সেই বান্ধন মই নিবিচাৰোঁ। নাই নাই, সেইবিলাক মই যিটো ভাল পাওঁ সেইটো কৰি যাওঁ, সেইটো ৰেকৰ্ডৰ কাৰণে মই নকওঁ। নিজে কাম কৰি যাওঁ, যিটো ভাল পাওঁ মই সেইটোৱে কৰি যাওঁ। মই মনৰ মতে চলাওঁ, মই ব্ৰেইনৰ মতে নচলাওঁ। অসমটো প্ৰাকৃতিকভাৱে অতি সৌন্দৰ্য, সেইটো সকলোৱে জানে যে আমি সেইটোকে কেপিটেল হিচাপে লৈ যে গ্ৰাম্য পৰ্যটন বা পৰ্যটনৰ ক্ষেত্ৰত আমি সেইটোকে আমাৰ যিটো সৌন্দৰ্য, সেই সৌন্দৰ্যটোক আমি এটা মূলধন হিচাপে লৈ আচলতে পৰ্যটন ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ সদায় চেষ্টা কৰি থাকিব লাগে। চেষ্টা কৰি আছে ইতিমধ্যে। আমাৰ নতুন চৰকাৰখনে ভাল কামেই কৰিব আকৌ, কাৰণ 15 বছৰ ভৰি দিলে যথেষ্ট সকলো মেচিউৰ হ'ল, সকলোৱে কাম শিকিলে ভাল চৰকাৰ হ'ব। নাই, পৰ্যটনটো আমি চৰকাৰে ডেভেলপ কৰি আছে, বহুত মৰি যোৱা ঘৰ ভাল কৰিছে, আৰু ভাল হৈছে, পৰ্যটন বৃদ্ধি হৈছে। দেখিলেনে বাৰু, তেওঁ ইমান সুন্দৰকৈ কথাখিনি কৈছে, আৰু সেইকাৰণে মই আপোনালোকৰ মাজলৈ এৰি দিলোঁ। অইনে কি কৰে, গাড়ী গুৰা লৈ পেলাই মানে প্ৰচাৰ চলাই জিকিছে, আৰু এওঁ চাইকেল চলাই জিকিছে, আৰু এওঁৰ নাম আছিলে কিন্তু ছাগলী চোৰহে। শেষত কৈ দিছোঁ আপোনালোকক। আৰু এইবিলাক তেওঁলোকৰে ভুৱা অপপ্ৰচাৰ। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায়। বাই বাই।